তাৰমানে আমি 1 তাৰিখত ঘৰৰ পৰা নেপাল গ'লোঁ হস্পিটেলত চকুৰ চিকিৎসা হ'ব। আচ্ছা 2 তাৰিখত আমি হস্পিটেল যাই পালোঁ। 2 তাৰিখত এই নীলু শেখৰ ট্ৰিটমেণ্টখিনি সম্পূৰ্ণ হ'ল। আপোনালোকে তিনিজনে একেলগে গৈছিল? তিনিজনে একেলগে গৈছিল চকুৰ বেমাৰৰ কাৰণে চকুৰ বেমাৰ নেপাল গৈছিল। পাছত নীলু শেখৰ ট্ৰিটমেণ্টটো সম্পূৰ্ণ হ'ল, মোৰ ট্ৰিটমেণ্টটো নহ'ল। শুকুৰবাৰ আছিল সেইটো। আচ্ছা আৰু ৰিটাৰ্ণ আহিলোঁ নিউ জলপাইগুৰি ষ্টেচনত। আচ্ছা আহি তাতে আমি প্লেটফৰ্মত থাকিলোঁ। আচ্ছা শনিবাৰে নেপাল বন্ধ থকাৰ কাৰণে আমি তাতে থাকিলোঁ। থকাৰ পিছত আৰু ৰবিবাৰে আমি আৰু মেডিকেলত গ'লোঁ। আচ্ছা যোৱাৰ সময়ত তাক ক'লোঁ ব্লক যাওঁ তাতে। তাই ক'লে যে মোৰতো ট্ৰিটমেণ্ট হ'ব লগা নাই, মই মিছামিছি এনেই নাযাওঁ। ঠিক আছে আমি থাকিম। আচ্ছা আচ্ছা আৰু মোৰ লগত খুচুৰা পইচা নাই, মোক পইচা দি যোৱা। পিছত আমি তাক আৰু 50 টকা পইচা দিলোঁ যে চাহ পানী খাই ইয়াতে বহি থাকিব। এনেকৈ থৈ আমি গ'লোঁ। ঘূৰি আহি আৰু নাপালে? এটামান বজাত ঘূৰি আহি তাত চালোঁ আৰু মানুহটো নাই। মানুহজন তাৰে পৰা নিৰুদ্দেশ হ'ল। আজি থানাত এজাহাৰ দিছে, নিৰুদ্দেশৰ এজাহাৰ দিছে। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া মোটামুটি মানুহজন ওলাব লাগে, এইটোৱে কথা।